খাপে খুঁটি দেখিলে মানে খুঁটিবই আৰু এনেকুৱা এটা ভাব আহি গ'ল মানুহৰ মনত হা কিন্তু তাৰ ভিতৰত যে মানুহে নাজানে বিষাক্ত কোনটো অবিষাক্ত কোনটো মই অলপ আপোনাক কৈছো 5 বিধে বিষাক্ত কিন্তু তাৰ বাবে সব অবিষাক্ত সাপ কিছু মৃত্যু হৈ আছে যেনেকৈ আপোনাৰ মুছৰা গুণাল মৰি আছে মাৰি আছে যেনেকৈ আপোনাৰ ধুন্দুলি ফেটিটো মাৰি আছে বিপদত পৰিলে মই বচোৱাটো মই বচাওঁ তাৰ তুলনাত সাপৰ সংখ্যাটো বেছি আছে সাপ যেতিয়া মানুহৰ ঘৰত সোমায় মানুহৰ যে আতংকত থাকে যে সাপ সোমাইছে ভয় লাগিছে এনেকৈ তেতিয়া মই সাপডাল গৈ পেলাই মানুহৰ পৰা উদ্ধাৰ কৰোঁ আৰু মানুহক মই বুজাওঁ এটা কথাই যে এডাল অবিষাক্ত সাপ এডাল বিষাক্ত সাপ আৰু সাপ বচাব লাগে এই বিষয়ে মই তেওঁলোকৰ ঘৰত এটা সজাগতা কৰি দিওঁ যে সাপ থাকিলে আমাৰ কি কি উপকাৰ হয় আৰু সাপে আমাক কি উপকাৰ কৰি আছে এই গোটেই কথাখিনি মানুহখিনি ৰাইজক মই বুজাব পাৰোঁ মই ক্লাছ 9ত আছিলোঁ তেতিয়া মই ৰাতিপুৱা পঢ়ি থাকোঁতে ঘৰৰ পিছলৈ আমাৰ ঘৰৰ পিছফালে পিঠা হুলস্থুল হ'ল তেনেকৈ মই মাক সুধিলোঁ মাক কি হ'ল মায়ে কৈছে আমাৰ এই নৰেন কাই বোলে সাপটো বাহিৰকে মাৰিলে বাহিৰখীয়া মানে কি বাহিৰ তেনেকৈ মায়ে কৈছে আমাৰ ডাঙৰ মুছৰা গুণডাল যে সেইডাল মাৰিলে বাহিৰখীয়া বুলি কৈ আছে মুছৰা গুণটো অসমীয়া মানে বাহিৰখীয়া বুলি কয় মোৰ বেয়া লাগিলে গৈ পেলাই মই চালোঁ গৈ তাক ক'লোঁ কিয় মাৰিলে সাপটোক এডাল বলম দি মাৰিছে লোহা দি মাৰিছে এইফালে মাৰি পেলাই এইফালে খুলিয়াই দিছে আৰু মোৰ জীৱনত মই তাৰমানে কেইটা থানা যাব পাৰে সেই সাপৰ কাৰণে থানা যাব লগা হ'ল আৰু মই ঘৰলৈ আহিলোঁ মই ঘৰ মাক ক'লোঁ মা থানাত মই যোৱা নাই প্ৰথম গ'লোঁ কিন্তু সাপৰ কাৰণে গ'লোঁ আৰু এতিয়াৰ পৰা মই সাপেই বচাম আৰু সেই তেতিয়াৰ পৰা মই এই অভিযানটো কৰি আছোঁ মই সাপ বিপদত পৰিছে বুলি ক'লে মই নিজৰ গাড়ী মই বাইক মই যি পাওঁ তাতে গৈ পেলাই সাপটো ৰেস্কিউ কৰি আনো খালি তেওঁলোকৰ পৰা মই এটা এড্ৰেছ লওঁ আপোনাৰ নামটো আৰু ফোন নাম্বাৰটো কাৰণ মই ৰেজিষ্টাৰমেণ্টটো নহয় আমাৰ এখন ৰেজিষ্টাৰ ফৰেষ্ট ৰেজিষ্টাৰ আছে এখন ৰেজিষ্টাৰমেণ্ট কৰিব লাগে আমি নাম আৰু ফোন নম্বৰটো পাই আমি একো নিবিচাৰোঁ আমি ধুনীয়াকৈ সাপটো আনি আকৌ আমি বনাঞ্চলত যে এৰি দিওঁ যেতিয়া বনাঞ্চলত সাপটো এৰি দিয়া যায় বহুত ভাল লাগে ভাবিব নোৱাৰা ভাল লাগে সেই গতিকে মই বিষাক্তবিলাক হ'লে তাৰমানে লৈ আহোঁ আৰু অবিষাক্তবিলাক মই তাত এৰি থৈ আহোঁ মোৰ স্মৰণীয় ঘটনা হ'ল প্ৰথম কথা হ'ল আছে কেতিয়াবা হয় তেনেকৈ বহুত কথাই হয় এবাৰ এডাল অজগৰ সাপ পিডব্লিউ গুদামত আলকটা দমাইছিল আলকটা দামত কিবা সাপটো সোমাই গ'ল গৰম দিন আছে আলকটা গলিছে অলপ কিন্তু ৱেটতে তলত গুচি গ'ল সেইটো গৰম আলকটা ৱেটত গুচি আলকটা খালি মাথাটো ওলাই আছে আৰু জিভাখন ওলাই আছে তেতিয়া একচুৱেলি ইমান আপোনাৰ মিডিয়া সেইটো নাছিলে অসমত ইমান এটা মিডিয়াই নাছিলে তথাপি মোক ফটোগ্ৰাফী কৰিছিলে আছিলে মোৰ ফটো আছে দিয়া আছে তেতিয়া মই ড্ৰামটোৰ পৰা সাপটো উলিয়াইছোঁ উলিয়াওঁতে তাৰমানে এনেকুৱা এটা হেৰি হৈছে সাপ বাচি গৈছে সাপটো আনি অফিচত পকা ধুনীয়াকৈ পেলাই লৈছোঁ পেলাই তাকতো কাঁচিটা লগাব নোৱাৰোঁ আলকটা বুলি আমাৰ মানুহৰ কাঠ যদি হাতত আলকটা লাগিব কাঁচিটা লাগিলে ভৰিতে গুচি যায় সাপৰ ক্ষেত্ৰতো নহ'ব মই লাহে লাহে একদম ধুনীয়াকৈ আলকটা এনেকৈ এৰাই সাপটো একেবাৰে হেৰি কৰি দিলোঁ আগৰ নিচিনা কৰিলোঁ তাৰপিছত লাহে নি পেলাই পুখুৰীত এৰি দিলোঁ পুখুৰীত এৰি পেলাই সি ধুনীয়াকৈ কাটি গুচি গ'ল তেনেকৈ কিছুমান স্মৰণীয় হাঁহিও কাহিনীও আছে বহুত আছে আৰু আছে শেষ নহয় ক'লে আমি যদি গোটেই ভাৰতৰ পৃথিৱীখনত যদি চাওঁ ৩৫০০ প্ৰজাতি সাপ আছে হা আৰু যদি আপুনি ইণ্ডিয়াত চাব যায় ইণ্ডিয়াত আপোনাৰ ২৭০ৰ পৰা আপুনি ২৮০ বিধ পাব ২৭০ৰ পৰা ২৮০ বিধ প্ৰজাতি দেই প্ৰজাতি বিষাক্ত অবিষাক্তৰ ভিতৰত তাৰ মাজতে আকৌ আপোনাৰ অসমত আছে মাত্ৰ ১০৫ বিধ হা এই ১০৫ বিধ যে আছে তাৰ ৫ বিধে ৫টাহে বিষাক্ত আমি অসমত যিখিনি সদ্যহতে পাওঁ মই যিখিনি পাইছোঁ মই যিখিনি ৰেস্কিউ কৰিছোঁ উদ্ধাৰ কৰিছোঁ সেইখিনি সাপৰ ভিতৰত আপুনি চাওক ৰজা ফেটিটো বিষাক্ত চকৰি ফেটি বিষাক্ত আপোনাৰ আমি অসমীয়াত কয় নাই এইটো শংখচুৰ গোৱালা সাপ এইটো বিষাক্ত আৰু আপোনাৰ দুবিধমান ভাইপাৰ আছে এই দুটা পায় সেইকেইটা বিষাক্ত 5 বিধ মানে আছে আপোনাৰ এনে বেছি বিষাক্ত সাপ নাই বাকি আৰু
আপোনাৰ অবিষাক্ত সাপবিলাকে বিষাক্ত বুলি মানুহে কেতিয়া মাৰে সেইটোৱে দুখ লাগে আজি মই যাত্ৰাটো বহুত লম্বা এটাতো মোৰ 20+ হৈ গৈছে যাত্ৰা 20 বছৰ আগৰ পৰাই গৈ আছো সাপ আনগতে ধৰি বস্তাত ভৰাই মই গাঁৱত তেজপুৰ পৰ্বতীয়া মোৰ পৰ্বতীয়াৰ পৰা ইয়ালৈ আহিলে 4 কিলোমিটাৰ লাগে 4 কিলোমিটাৰ লাগে মই চাইকেলত সাপটো বান্ধি আনি ফৰেষ্ট অফিচত জমা কৰি থওঁ ফৰেষ্টত কোনো ক'ত সেইখিনি থৈ যাক বুলি কয় তেনেকৈ মইতো আপোনাৰ আজিলৈকে আমাৰতো আমি সাপ ধৰিলে আমি চবৰে ফোন নম্বৰ লওঁ আৰু এড্ৰেছ লওঁ কাৰণ এইটো কম কোনোবাই আমাক সুধিব আপুনি অজগৰ কৰিব আপুনি মোক সুধিব ফোন নম্বৰ আছে ফোন নম্বৰ সোধক কিমান উত্তৰ দি থাকিব সেইকাৰণে আমি ৰেজিষ্টাৰ মেইনটেইন কৰোঁ ঠিক 3000 অধিক সাপ মই ধৰিছোঁ আজিৰ ডেটত তাতকৈ চবতকৈ বেছি ইয়াত ধৰা হয় আমাৰ অজগৰ 3 দিনত আমি 13ডাল অজগৰ সাপ ধৰিছোঁ 13ডাল আৰু এই 13ডাল কিন্তু আমি কোনো বনাঞ্চলত গ'লে মানুহৰ ঘৰৰ মানুহৰ মুৰ্গী গঁৰালত মানুহৰ হাঁহৰ গঁৰালত মানুহৰ ছাগলী গঁৰালৰ পৰা ধৰিছোঁ আপুনি চাওক আগতে মানুহে সাপ এডাল মাৰি পেলাই কি কৰিছিলে বাবা লৈছিলে ঐ এডাল ডাঙৰ মুচৰাকো মাৰিলোঁ ইমান ডাঙৰ এডাল ফেটি সাপ মাৰিলোঁ আজিকালি কিন্তু সেইটো দিন নাই মই যি কৰি আছোঁ মোৰ নিজৰ ওপৰত কৰি আছোঁ সেইকাৰণে মই কৰি থকাত মোৰ যে ইমানখিনি কষ্ট ইমানখিনি মোৰ যে হেৰি হৈছে লছে হওক ধৰক কিবা কামেই ক্ষতি হৈছে কিন্তু মই সেইবিলাক গাত নালাগে কিয় গাত নালাগে জানে মই সিহঁতক উদ্ধাৰ কৰি জংঘলত দিয়াৰ পাছত মোৰ তাতকৈ আৰু মোৰ সুখ একো নালাগে সেইটো মোৰ তাৰমানে এটা ডাঙৰ সুখ মই ভাবিব নোৱাৰো বুজাব নোৱাৰো আপোনাক